নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 1 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে আজি সিঙ্গাপুৰ চৰকাৰে আমাক ফাইনেল পোষ্ট মৰ্টেমৰ ৰিপৰ্ট দিছে মুখ্যমন্ত্ৰীৰ মন্তব্য মৃত্যুৰ 5 মিনিট পাছত লোৱা তেজৰ নমুনাৰ ৰিপৰ্ট পঠিয়াইছে সিঙ্গাপুৰ আৰক্ষীয়ে গতিকে সেই ৰিপৰ্ট অধিক গুৰুত্বপূৰ্ণ হ'ব জুবিনৰ মৃত্যুৰ তদন্ত কৰিবলৈ গুৱাহাটীত 5-6 দিন পাছত পোষ্টমৰ্টম কৰা হৈছিল জুবিন গাৰ্গৰ সিঙ্গাপুৰৰ ফাইনেল ৰিপৰ্টে এছআইটিক তদন্তত সহায় কৰিব এছআইটিয়ে জুবিন গাৰ্গক ন্যায় দিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিচেম্বৰৰ 15 তাৰিখে সকলো কথা গম পাব সমগ্ৰ অসমবাসী ৰাইজে জুবিনৰ মৃত্যু স্বাভাৱিক আছিল নে হত্যাকাণ্ড 17 ডিচেম্বৰত আহিব সেই ডাঙৰ খবৰ জুবিনৰ মৃত্যুক লৈ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে ডিচেম্বৰ মাহত ফাদিল হ'ব আচল ৰহস্য অসমৰ মানুহে বহুত নজনা কথা জানিব মই ৰাজ্যৰ গৃহমন্ত্ৰী মই গম পাবই লাগিব মই হত্যা বুলি কওঁ বাবে মোক একাংশই জুকাই থাকে তেওঁলোকৰো মুখত চূণ পৰিব অহা ডিচেম্বৰৰ 17 তাৰিখৰ আগত সিএমএ হত্যা শব্দটো লাইভত কিয় কয় বুলি জুকাইছিল মুখ্যমন্ত্ৰীয়ে যি কয় ভাবি চিন্তিহে কথা কয় এটা কথাও মুখ্যমন্ত্ৰীয়ে উপৰুৱাকৈ নকয় 15 ডিচেম্বৰত সকলো তথ্য ফাদিল হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আনপিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য লাভজেখাত বেদখল বাংলাদেশী মিয়াৰ বিৰুদ্ধে যুদ্ধ চলিবই জুবিন গাৰ্গক ন্যায় দিমেই জুবিন গাৰ্গক ন্যায় দিয়া প্ৰসংগটো বেলেগ বাংলাদেশী মিয়াটো ডাঙৰ ইছ্যু অসমৰ বাবে মাটি দখল কৰা ছোৱালী উঠাই নিয়াটো জীৱন মৰণৰ সমস্যা এইবোৰ ইছ্যু ডাইভাৰ্ট নহয় আমি ক'ত জীয়াই থাকিম বাংলাদেশী মিয়া ইছ্যু 30 বছৰলৈ চলি থাকিব অসমত সত্ৰৰ মাটি লৈ যোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ ইছ্যু নহয় লাভজেখাত হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইছ্যু নেকি 30 লাখ হেক্টৰ বিঘা দখল কৰাটো হিমন্ত বিশ্ব শৰ্মাৰ ইছ্যু নহয় জুবিনক আমি ন্যায় দিমেই জুবিনৰ ন্যায় নিজৰ জাগাত 100% ন্যায় দিম জুবিনক বাকি ইছ্যু নোকোৱা হ'ব নোৱাৰে বাংলাদেশী মিয়াৰ কথা ক'লেই ইছ্যু ডাইভাৰ্টৰ কথা কয় অখিল লুৰিনে এইবাৰ ইলেকশ্যন নেখলো বুলি কক জুবিনৰ ন্যায়ৰ বাবে অখিল লুৰিনে ইলেকশ্যন নেখলো বুলি ঘোষণা কৰক জীৱনত জুবিনক সমালোচনা কৰি থকা ডুপ্লিকেট পাৰ্টি এটা আছে ডুপ্লিকেট ন্যায় পাৰ্টিটোৱে ইলেকশ্যন নেখলো বুলি কৈ দিয়ক আমি অৰিজিনেল ন্যায় পাৰ্টি গতিকে আমি জুবিনক ন্যায় দিমেই এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব অখিল গগৈ জুবিনৰ চাৰ্জশ্বিটক লৈ অখিল গগৈৰ মহা বিস্ফোৰণ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিটক লৈ বিধায়ক অখিলৰ বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ এমাহৰ ভিতৰত কেনেকৈ চাৰ্জশ্বিট দিব প্ৰশ্ন কৰিছে অখিলে এতিয়ালৈ মাত্ৰ এবাৰহে ছিংগাপুৰলৈ গৈছে অসমৰ এছআইটিৰ দল তেওঁলোকক ছিংগাপুৰ চৰকাৰে ঘূৰাই পঠিয়ালে কোনো তথ্য প্ৰমাণ আনিব নোৱাৰিলে এছআইটিয়ে ছিংগাপুৰৰ পৰা মুখ্যমন্ত্ৰীয়ে আগতীয়াকৈ চাৰ্জশ্বিট দি ৰাখিছে যিখন চাৰ্জশ্বিট দিব সেইখনে দোষী সাব্যস্ত কৰিব নোৱাৰিব অপৰাধী কেৱল মানুহক দেখুৱাবলৈহে তদন্ত চলি আছে জুবিনৰ চাৰ্জশ্বিট দিয়াৰ পাছতে জামিন পাব জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত অভিযুক্ত কেইজনে বেলেগ কেছ লগাই হয়তো নিৰ্বাচনলৈকে ৰাখিব চাৰ্জশ্বিটক লৈ মহা বিস্ফোৰণ বিধায়ক অখিল গগৈৰ আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী শৰ্মা গৌৰৱ গগৈ খাটি পাকিস্তানী এজেণ্ট সাহস আছে যদি মোৰ ওপৰত মানহানি গোচৰ দিয়ক গৌৰৱ গগৈয়ে মোৰ লগত যিমান তথ্য আছে সকলো দিলে আপোনালোকে গম পাব উপযুক্ত প্ৰমাণ সহকাৰে মই কথাটো কৈছোঁ নিৰ্বাচন নথকা হয় মই আৰু অধিক কঠোৰ হলোহেঁতেন কিবা এটা কৰিলেই মানুহে ক'ব ৰাজনৈতিক কাৰণত কৰিলোঁ যিখিনি তথ্য আছে তেওঁ মুকলিকৈ ঘূৰি থাকিবই নোৱাৰে 10 ছেপ্টেম্বৰত নেদেখুৱা বাবে বহুতে কাগজ নাই বুলি কৈছিল মই সময়ত যি কৰিব লাগে সেয়া মই কৰিমেই সেয়া মই কৰি দেখুৱাম এই কথাখিনি মই এজন মুখ্যমন্ত্ৰী হিচাপে কৈছোঁ সংবাদমেল দিলেই জুবিনৰ ইছ্যু ডাইভাৰ্ট কৰা বুলি ক'ব
সেয়েহে জুবিনক ন্যায় প্ৰদান কৰাৰ পাছতেই এইটোত হাত দিম। গৌৰৱ গগৈ খাটি পাকিস্তানী এজেণ্ট বুলি পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বুকু বিষাই যোৱা এখন ছবি। জুবিন গাৰ্গক মাজত বহুৱাই ৰৈ ৰৈ বিনালে উপভোগ কৰিলে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে। বুকু বিষাই যোৱা এখন ছবি ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গক মাজত বহুৱাই ৰৈ ৰৈ বিনালে চালে গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে। স্বামীৰ নামত সংৰক্ষণ কৰিলে এখন আসন। ছবি চাই উচুপি উচুপি কান্দি উঠিল সমগ্ৰ অসমবাসী ৰাইজ। গৰিমা শইকীয়া গাৰ্গৰো কান্দোন। জুবিনৰ সকলোবোৰ সপোন পূৰণ হ'ব। তেওঁ অসমীয়া চিনেমাৰ বাবে ঘূৰি আহিছিল। অসমীয়া চিনেমাৰ জয়যাত্ৰা আৰম্ভ কৰিছিল জুবিনে। সেই জয়যাত্ৰা কিমান ওপৰলৈ যাব আৰু কিমান দূৰলৈ যাব আমি ভাবিবই নোৱাৰোঁ। আজি তেওঁ দেখুৱালেই যে অসমত প্ৰতিটো হলত প্ৰতিটো শ্ব'ত অসমীয়া ছবিৰ বাহিৰে বেলেগ একোৱেই নাই। পুৱা 4:25 বজাতেই দৰ্শনী আৰম্ভ হৈছে। এয়া এক সাধাৰণ ঘটনা নহয়। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবি উপভোগ কৰি এইদৰে মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ইতিহাস হৈ ৰ'ল অসমত যোৱাকালিৰ দিনটো। অসম যেন এখন মৃত ৰাজ্য, সকলোফালে শোক। ৰৈ ৰৈ বিনালে এখন ছবি নহয়, এয়া এক আৱেগ সমগ্ৰ অসমবাসী ৰাইজৰ বাবে। ৰাতিপুৱা 4 বজাত চিনেমা চোৱাৰ কথা শুনাও নাছিলোঁ। লখিমপুৰৰ পৰা কেইবাৰটোৰলৈ মাথো ৰৈ ৰৈ বিনালে। অতি কমেও 2 মাহ চলিব অসমৰ ছবিঘৰত ৰৈ ৰৈ বিনালে ছবি। শেষৰবাৰৰ বাবে জুবিনক চাবলৈ দপলিয়াইছে সকলো। মুঠতে সমগ্ৰ অসমবাসী ৰাইজ ওলাই আহিছে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবি চাবলৈ। ৰৈ ৰৈ বিনালে এতিয়া আহিব বেলেগ ভাষাতো। অসমীয়া ছবিৰ দমত বলিউড স্তব্ধ। 3 সপ্তাহলৈ অসমৰ হলত একো নচলে। অসমৰ আন ছবিবোৰো 2 মাহ পিছুৱাব লাগিব হলৰ কৰ্তৃপক্ষই। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিয়ে ইটোৰ পাছত সিটো ৰেকৰ্ড এতিয়া গঢ়ি আছে। বলিউডকো পিছ পেলালে জুবিনদাৰ ৰৈ ৰৈ বিনালে ছবিয়ে। অন্য এটা খবৰ, বহুদিন হৈ গ'ল গল্ডি তাক নেদেখা। সি ইয়াতেই আছে চাগে আমাৰ মাজত। মানুহ জীয়াই থাকোঁতেই বহুত কাম কৰিব নোৱাৰে। জুবিন গাৰ্গ হয়তো বিশ্বৰ প্ৰথম ব্যক্তি যি নথকাৰ পাছতো বহুত কাম কৰি থৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি আৱেগিক হৈ পৰিল একালৰ সহযোগী কণ্ঠশিল্পী জুবলি বৰুৱা। যোৱাকালি ৰৈ ৰৈ বিনালে ছবি উপভোগ কৰি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জুবলিয়ে। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। মৰমৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত হাতে হাতে জোৰ লৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা। কৰিছে প্ৰতিবাদ জুবিনদাৰ ন্যায়ৰ বাবে। জুবিন গাৰ্গক ন্যায় দিয়ক ধ্বনিৰে কঁপাই তুলিলে ৰাজপথ প্ৰতিবাদকাৰী জনতাই। দক্ষিণ কামৰূপৰ বৃহত্তৰ বৰদুৱাৰ বাগান অঞ্চলৰ পৰা আহি লোহাৰঘাটৰ চচলৰ পাৰা খেলপথাৰত সমবেত হয় বিশাল প্ৰতিবাদী সমদল। জুবিন দাক ন্যায় দিয়ক ধ্বনিৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে যোৱা নিশা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গে যথেষ্ট ত্যাগৰ শেষত এই চিনেমাখন নিৰ্মাণ কৰিছে। সকলোৱে এই চিনেমাখন উপভোগ কৰক। সন্ধিয়া মই তিনিচুকীয়াত এই ছবিখন উপভোগ কৰিম। শদিয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বাইক ৰেলীৰ শেষত এই মন্তব্য কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কংগ্ৰেছৰ নেতৃত্বত যোৱাকালি বাইক ৰেলীও দেখিবলৈ পোৱা গ'ল। পৰৱৰ্তী খবৰ, ৰৈ ৰৈ বিনালে চাই অসুস্থ হৈ পৰিছে অৰুণ গাৰ্গ। জুবিন গাৰ্গৰ চিনেমা ৰৈ ৰৈ বিনালে চাই অসুস্থ অৰুণ গাৰ্গ। চিনেমা হলৰ পৰা জৰুৰীভাৱে হাস্পতালত ভৰ্তি অৰুণ গাৰ্গক। যোৰহাটৰ ইলিত ৰৈ ৰৈ বিনালে চাইছিল অৰুণ গাৰ্গে। চিনেমা চাই থকাৰ মাজতেই হঠাৎ অসুস্থ অৰুণ গাৰ্গ। সোণাপুৰত জুবিন গাৰ্গৰ শেষকৃত্য কৰিছিল অৰুণে। ৰৈ ৰৈ বিনালে ছবি চাই থকাৰ মাজতেই অসুস্থ হৈ পৰে অৰুণ গাৰ্গ। আৰু আনপিনে জুবিন ক্ষেত্ৰত চোৰৰ উপদ্ৰৱ। অনুৰাগীয়ে দিয়া ধন লুটিছিল চোৰে। সোণাপুৰৰ জুবিন ক্ষেত্ৰত চোৰৰ তাণ্ডৱ বৃদ্ধি পাইছে। সমাধিত অনুৰাগীয়ে দিয়া ধন চুৰি কৰিছিল এটা চোৰে। ক্ষীৰোদ দিহিঙীয়া নামৰ এজন যুৱকৰ কুকাণ্ড পোহৰলৈ আহিছে। জুবিন ক্ষেত্ৰত চাফ চিকুণৰ দায়িত্বত আছিল ক্ষীৰোদ। কৰ্তব্যত থকা আৰক্ষীয়ে প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা। চোৰ ক্ষীৰোদ দিহিঙীয়াক ইতিমধ্যে আটক কৰিছে সোণাপুৰ আৰক্ষীয়ে। সোণাপুৰ আৰক্ষীয়ে আটক কৰি লৈ যায় ক্ষীৰোদক। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰীয়ে হলত নাচাই ৰৈ ৰৈ বিনালে। অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে ৰৈ ৰৈ বিনালে কি পালে?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি মন্তব্য কৰি কৈছিল যে বৰ্তমান ৰৈ ৰৈ বিনালে ছবি উপভোগ নকৰে মুখ্যমন্ত্ৰীয়ে। ৰৈ ৰৈ বিনালে হলত গৈ নাচাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হলত গৈ চিনেমাখন চালে ৰাইজৰ কষ্ট হ'ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ লগত 26জন ছিকিউৰিটি গাৰ্ড থাকিব, তেওঁ গ'লে গোটেই হলটো বন্ধ হৈ পৰিব। কোনোবা এটা দিনত মুখ্যমন্ত্ৰীয়ে জোনাকী চিনেমা হলত বন্ধুবৰ্গৰ সৈতে চাব ৰৈ ৰৈ বিনালে ছবি। ৰৈ ৰৈ বিনালে উপভোগ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ৰৈ ৰৈ বিনালে এতিয়া জাতীয় জীৱনৰ আৱেগ, লুৰিণজ্যোতি গগৈৰ মন্তব্য। জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ যি দায়িত্ব সেয়া ৰাইজৰ মাজত দেখা গৈছে। সকলো ৰাইজ ওলাই আহিছে এই ছবি উপভোগ কৰিবলৈ। এইখন এখন চিনেমা নহয়, অসমৰ সাংস্কৃতিক জগতৰ ইতিহাস, জুবিন দাৰ ইতিহাস। ৰৈ ৰৈ বিনালেই মানুহক জীয়াই থকাৰ প্ৰেৰণা দিব, এইদৰে মন্তব্য কৰে ৰৈ ৰৈ বিনালে ছবি উপভোগ কৰি বিধায়ক অখিল গগৈয়ে। এটা ব্ৰেকিং নিউজ, আৰু কিমান মিছা মাতিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে অসমৰ বিৰোধী দলসমূহৰ নেতাসকল। কাশ্মীৰ ফাইল চাবলৈ সময় পোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিয় সময় নাই জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবি চাবলৈ? কাশ্মীৰ ফাইল চাবলৈ ছুটি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি কিয় ঘোষণা কৰিব পৰা নাই চৰকাৰী বন্ধ? প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলসমূহে। কাশ্মীৰ ফাইল যেতিয়া ৰিলিজ হৈছিল তেতিয়া অসমত অৰ্ধছুটি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে, আৰু সেই মুখ্যমন্ত্ৰীয়ে এতিয়া জুবিন দাৰ বহু প্ৰত্যাখ্যিত ৰৈ ৰৈ বিনালে ছবিৰ চাবলৈ সময় কিয় পোৱা নাই প্ৰশ্ন কৰিছে বিৰোধীয়ে। আন এটা ব্ৰেকিং নিউজ, মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা নাই বিজেপিৰ, নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী সলনি কৰাৰ দাবী। হিমন্ত বিশ্ব শৰ্মা থাকিলে 26ত নাখে বিজেপি, ৰাষ্ট্ৰীয় নেতৃত্বক জনাই দিলে ৰাজ্যিক বিজেপিয়ে। জুবিন গাৰ্গলৈ 2 মেৰুত ৰাজ্যিক বিজেপি, শ্যামকানুৰ পক্ষত বিজেপি কিয়? ৰিণিকী শ্যামকানুক কিয় ৰক্ষণাবেক্ষণ দিব ভাৰতীয় জনতা পাৰ্টীয়ে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহতীয়া নহয় বিজেপিৰ কৰ্মী। জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত সলনি হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ পদত থাকিলে ন্যায় নাপায় জুবিন গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ ন্যায়ক লৈ এতিয়া দুটা ভাগত বিভক্ত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতা কৰ্মীসকল। এটা ভাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগৰ দাবী উত্থাপন কৰি ৰাষ্ট্ৰীয় নেতৃত্বক জনাইছে। পৰৱৰ্তী খবৰ, ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক সুঁৱৰি ইণ্ডিয়ান এয়াৰফৰ্চৰ বিশেষ অনুষ্ঠান। আকাশমাৰ্গত বাজি উঠিব মায়াবিনী ৰাতিৰ বুকুৰ সুৰ। আৰু ইণ্ডিয়ান ফ'ৰ্চৰ এক বিশেষ পদক্ষেপ, জুবিন গাৰ্গক শ্ৰদ্ধা জনাই ভাৰতীয় বায়ু সেনাৰ স্পেচিয়েল অনুষ্ঠান। 9 নৱেম্বৰত আকাশমাৰ্গৰ পুষ্পবৃষ্টিৰে শ্ৰদ্ধা জনোৱা হ'ব ঈশ্বৰ পুত্ৰক। বায়ু সেনাৰ 93 সংখ্যক চেলিব্ৰেশ্যন ডে উপলক্ষে বিশেষ বিমান উৰণ প্ৰদৰ্শন। এই অনুষ্ঠানতেই বাজি উঠিব জুবিন দাৰ মায়াবিনী ৰাতিৰ বুকুৰ সুৰ। গুৱাহাটী মহানগৰৰ লাচিত ঘাটত প্ৰদৰ্শন কৰা হ'ব বায়ু সেনাৰ বিমান উৰণ। পৰৱৰ্তী খবৰ, জনজাতীয় বেল্টৰ মাটি দখল মন্ত্ৰী অশোক সিংখলৰ। সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপৰ মাটি দখল মন্ত্ৰী অশোক সিংখলৰ। মন্ত্ৰী অশোক সিংখলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। জুবিন ক্ষেত্ৰৰ পশ্চিম দিশৰ 25-30 বিঘা মাটি নিৰ্মাণ কাৰ্যৰ প্ৰস্তুতি মন্ত্ৰী অশোক সিংখলৰ। জুবিন ক্ষেত্ৰৰ সমীপত কেনেকৈ অশোক সিংখালে দখল কৰিলে জনজাতীয় বেল্টৰ মাটি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। অতি শীঘ্ৰেই সেই মাটি জুবিনদাৰ সমাধি ক্ষেত্ৰৰ বাবে এৰি দিবলৈ এতিয়া মন্ত্ৰী অশোক সিংখালক আহ্বান জনাইছে সোণাপুৰৰ স্থানীয় ৰাইজে। অন্য এটা খবৰ, ৰৈ ৰৈ বিনালেৰ পাইৰেচি কৰিলে পৰিব বিপদত। হস্তম হৈ আছে ৰৈ ৰৈ বিনালেৰ পাইৰেচি লিগেল টীম। এতিয়ালৈকে 800ৰো অধিক ভিডিঅ' নোহোৱা কৰা হৈছে। 320 প্ৰফাইলৰ বিৰুদ্ধে লোৱা হৈছে ব্যৱস্থা। 1000 প্ৰফাইলৰ গৰাকীৰ বিৰুদ্ধে ল'ব কঠোৰ ব্যৱস্থা। সাৱধান, জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবি উপভোগ কৰি আপুনি সেই ছবিৰ দৃশ্য কেমেৰাত বন্দী কৰি সামাজিক মাধ্যমত আপলোড নকৰিব। যদিহে এনে কৰে তেন্তে আপোনাৰ বিপদ নিশ্চিত। ইতিমধ্যে বিপদত পৰিছে বহুজন। অন্য এটা খবৰ, প্ৰাণৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে ৰূপালী পৰ্দাত জীৱন্ত ৰূপত চাবলৈ অসমৰ মানুহ ওলাই আহিছে। ৰৈ ৰৈ বিনালে চাবলৈ আহি এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ।
এয়া কেৱল চিনেমা নকয় অসমীয়া মানুহৰ আৱেগ সমগ্ৰ অসমবাসীৰ ৰাইজ এতিয়া ওলাই আহিছে জুবিনদাৰ ৰৈ ৰৈ বিনালে ছবি উপভোগ কৰিবলৈ যোৱাকালি জুবিনদাৰ ৰৈ ৰৈ বিনালে ছবি উপভোগ কৰি এইদৰে মন্তব্য কৰে আছুৰ সভাপতি উৎপল শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ সোশ্যাল মিডিয়াত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলেই নাপাব জাষ্টিছ দিবৰ কাৰণে কোনোবাই দিন ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব SITৰ টীমটোৱে সেই পৰিশ্ৰম কৰি আছে সোশ্যাল মিডিয়াত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যি #জাষ্টিছ ফৰ জুবিন গাৰ্গ চলি আছে সেই সন্দৰ্ভত এইদৰে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে সোশ্যাল মিডিয়াত লিখিলেই জুবিন গাৰ্গে জাষ্টিছ নাপায় বুলি মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অন্য এটা খবৰ এইখন চিনেমাৰ পিছত আৰু জুবিন দাক দ্বিতীয়খন চিনেমাত দেখিবলৈ নাপাম হলৰ ভিতৰত জীৱন্ত ৰূপত হেঁপাহৰ মানুহজনক দেখিলোঁ ওলাই আহি আকৌ মানুহজনক হেৰুৱালোঁ সেই কথা অনুভৱ হ'ল এয়া অসমবাসীৰ বাবে হৃদয়বেদিত হোৱা কথা মেট্ৰিক্স চিনেমা হলত ৰৈ ৰৈ বিনালে চাই মন্তব্য ND24ৰ জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাৰ অতি শীঘ্ৰেই জুবিন দাক ন্যায় দিব লাগে বুলিও মন্তব্য কৰিছে জ্যেষ্ঠ সাংবাদিকজনে দিবলৈ এটা জৰুৰী খবৰ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে অসমত হ'ব ধাৰাসাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে বৰষুণৰ এলাৰ্ট বিশেষকৈ 13খন জিলাত হ'ব ধাৰাসাৰ বৰষুণ দক্ষিণ শালমাৰা ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং গোৱালপাৰা আদি জিলাত এলাৰ্ট জাৰি কৰা হৈছে ডিব্ৰুগড় তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট সকলোকে সাৱধান সতৰ্ক হৈ থাকিবলৈ আহ্বান বাক্সা বৰপেটা গুৱাহাটী মহানগৰী ডিব্ৰুগড় তিনিচুকীয়াত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ এই এলাৰ্ট জাৰি কৰা হৈছে অন্য এটা খবৰ বজ্ৰ কুমাৰ ব্ৰহ্মৰ কুকাণ্ড কামনাৰ বলি 13 বছৰীয়া নাতিনী পুনৰবাৰ মানৱ সমাজক লজ্জানত কৰা জঘন্য কাণ্ড ব্ৰজ কুমাৰ ব্ৰহ্মৰ কুকাণ্ড বিজনীত চৰম লজ্জাজনক ঘটনা সংঘটিত হৈছে ককাকৰ কামনাৰ বলি 13 বছৰীয়া নাতিনী আৰক্ষীৰ জালত অভিযুক্ত ব্ৰজ কুমাৰ ব্ৰহ্ম প্ৰাক্তন সেনা জোৱান বুলি জানিব পৰা গৈছে 62 বছৰীয়া লোকজনৰ কামনাৰ বলি হৈ সন্তান প্ৰসৱ নাতিনীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী অষ্টম শ্ৰেণীত অধ্যয়নৰত বুলি জানিব পৰা গৈছে ব্ৰজ কুমাৰ ব্ৰহ্মৰ এই কুকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য পুনৰবাৰ মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে বিজনেছ ইতিমধ্যেই কুকাণ্ড সংঘটিত কৰা লম্পটজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সকলোৱে চাব বিচাৰিছে জুবিন গাৰ্গৰ শেষৰখন ছবি সেয়েহে TMC নেতা দুলু আহমেদে লৈছে বিশেষ পদক্ষেপ অহা 6 নৱেম্বৰ তাৰিখৰ পৰা 13 নৱেম্বৰ তাৰিখলৈ ৰঙিয়া গোল্ড চিনেমাত 100 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰতিদিনে বিনামূলীয়াকৈ ৰৈ ৰৈ বিনালে দেখুৱাব TMC নেতা দুলু আহমেদে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে জুবিনদাৰ চিনেমাৰ ৰৈ ৰৈ বিনালে চাবলৈ সমগ্ৰ অসমবাসী বাট চাই আছে আৰু তাক আৰু এখোজ সুবিধা কৰি দিয়াৰ অৰ্থে দুলু আহমেদে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে 6 নৱেম্বৰৰ পৰা 13 নৱেম্বৰলৈ ৰঙিয়া গোল্ড চিনেমাত 100 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰতিদিনে বিনামূলীয়াকৈ ৰৈ ৰৈ বিনালে দেখুৱাব TMC নেতা দুলু আহমেদে পৰৱৰ্তী খবৰ এফালে ছবিগৃহত ৰৈ ৰৈ বিনালে চাবলৈ দৰ্শকৰ লানি নিচিঙা সুত আনফালে জুবিন গাৰ্গৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে বৰষুণ দি আছে তথাপিও বৰষুণ মুখৰ পুৱাৰে পৰা শ্ৰদ্ধাঞ্জলি যাচিলে অনুৰাগীয়ে নাম প্ৰসংগ মাজেৰে অনুৰাগীৰে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আজিৰ দিনটোতো জুবিনদাৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীসকলৰ সোণাপুৰত আজিৰ দিনটোতো বৰষুণৰ মাজতো লক্ষ্মীপুতি খাইছিল জুবিন গাৰ্গক সিদ্ধাৰ্থ শৰ্মাৰ আন এক কুকাণ্ড পোহৰলৈ আহিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বাবে অন্যতম অভিযুক্ত হিচাপে নাম সাঙুৰ খাইছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ অভিযোগ অনুসৰি এই সিদ্ধাৰ্থ শৰ্মাই দীৰ্ঘদিনে লুটি পুতি খাইছিল মৰমৰ জুবিন গাৰ্গক কিদৰে লুটিছিল ইটোৰ পিছত সিটো তথ্য প্ৰকাশ পাইছে এক কথাত নিশা টোপনি ক্ষতি কৰি গান গাইছিল জুবিনে কিন্তু পাৰিশ্ৰমিক সোমাই সিদ্ধাৰ্থৰ একাউণ্টত বছৰ বছৰ ধৰি গীত গালে জুবিনে কিন্তু কোটিপতি হ'ল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা
কেইবছৰমান জুবিনৰ মেনেজাৰ হৈ 3টা কোম্পানীৰ মালিক হ'ল সিদ্ধাৰ্থ। ইয়াৰে এটা কোম্পানীৰ নাম হ'ল মিউজিক মেনেজমেণ্ট, যাৰ স্বত্বাধিকাৰী সিদ্ধাৰ্থ শৰ্মা। এইটো কোম্পানীৰ হাতীগড় চাৰিআলিৰ বাইলেন 8 হাউচ নং 12 কোম্পানীটোৰ বাবে এটা আছাম টাইপৰ ঘৰ ভাড়াত লৈছিল সিদ্ধাৰ্থই, যি তথ্য দাখিল কৰিছিল GST বিভাগত জমা দিয়া তথ্য। সেইটো ঠিকনাৰেই জেললৈ যোৱাৰ আগলৈকে কাম কৰি গৈছিল সিদ্ধাৰ্থই। কিন্তু আপুনি জানি আচৰিত হ'ব যে সেই বিশেষ ভাড়াঘৰটো সিদ্ধাৰ্থই এৰি দিছিল আজিৰ পৰা 4-5 বছৰ পূৰ্বেই। অভিযোগ অনুসৰি ঘৰটোৰ ভাড়া আদায় নিদিয়াকৈ গুচি গৈছিল সিদ্ধাৰ্থ শৰ্মা। এয়াই আছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ আচল চৰিত্ৰ। সিদ্ধাৰ্থই আছে ৰয়েল হেৰিটেজ নামৰ এখন হোটেলত অংশীদাৰিত্ব, আছে এটা পানীৰ ফেক্টৰী। কিন্তু ইয়াৰ বিপৰীতে জুবিন গাৰ্গৰ নাছিল এনে কোনো কোম্পানী অথবা ব্যৱসায়। জুবিনৰ প্ৰতিটো কামৰ পাৰিশ্ৰমিক সিদ্ধাৰ্থই লৈছিল নগদ ধন।